মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যন 2025ৰ প্ৰস্তুতি হকে তোমালোকৰ অসমীয়া ব্যাকৰণৰ 50টামান অতি দৰকাৰী জতুৱা ঠাঁচৰ সমাধানলৈ উপস্থিত হৈছোঁ। এই 50টা জতুৱা ঠাঁচ লোৱা হৈছে 6টামান প্ৰি ফাইনেল এক্সামিনেশ্যনৰ কোশ্চিন পেপাৰৰ পৰা আৰু এইচএছ ফাইনেল এক্সামিনেশ্যন 2018, 19, 20 আৰু 22ৰ কোশ্চিন পেপাৰৰ পৰা। গতিকে তোমালোকৰ অহা পৰীক্ষাৰ কাৰণে এই ইম্পৰ্টেণ্ট জতুৱা ঠাঁচ লৈ যাওঁ। ইয়াতে মই তোমালোকক জাষ্ট অৰ্থটো কৈ দিম, তোমালোকে নিশ্চয় বাক্যখিনি বনাব পাৰিবা। প্ৰথমতে লৈছোঁ হোজাই ডিষ্ট্ৰিক্টৰ কোশ্চিনটো। ইয়াতে কোৱা হৈছে দাঁতে ওঠে লগা, কাজিয়া পেচাল কৰি থকা দুই ভাই ভনীয়ে দাঁতে ওঠে নালাগিবি, এনেকুৱা দিবা। নেক্সট হ'ল কাণে কাণ মাৰি কোনোমতে, ৰহিমে কাণে কাণ মাৰি পৰীক্ষাত পাছ কৰিলে চকু কপাল উঠা মানে আচৰিত হোৱা, তেওঁৰ কাম কাজবোৰ চাই দেউতাকৰ চকু কপালত উঠিল। তাৰপিছত গৌৰ মাৰি গংগাত পেলোৱা, অপকাৰ কৰিবলৈ যাওঁতে উপকাৰহে হোৱা, ঊনৈছত বা বলা, আনন্দত আত্মহাৰা হোৱা, তেওঁ পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পাই ঊনৈছত বা বলিলে, উলি পুঙ্গা শান্তিত নোহোৱা। তাৰপিছত আৰু এটা কোশ্চিন পেপাৰ মই তোমালোকৰ আগত আলোচনা কৰিব ওলাইছোঁ। দেখা, এইটো আছিল নম টেঙৰ অতি চতুৰ। তাৰপিছত অজিন পাতকী মিলিব নোৱাৰা বা জিন যাব নোৱাৰা, পাবত গজা মানে মূল নোহোৱা, আচলৰ ধন অতি আদৰৰ, ৰাম মা দেউতাকৰ একমাত্ৰ আচলৰ ধন। এনেকৈ তোমালোকে ৰচনা লিখিব পাৰিবা বাক্য ৰচনাখিনি। ঘৰ গনা মানে ঘৰৰ বাহিৰত নোলোৱা, কপাল ফুটা দুৰ্ভাগ্য উপস্থিত হোৱা। নেক্সট তোমালোকে আৰু এটা ডিষ্ট্ৰিক্টৰ কোশ্চিন লৈ আহা। চকু চৰহা, আনৰ ভাল দেখিব নোৱাৰা বা পৰ চিৰিকাটোৰ, হাত দীঘল ক্ষমতাশালী, ঊনৈছত বা বলা, আনন্দত আত্মহাৰা হোৱা, টোপাই বুৰ মাৰা, মিছা কথা কোৱা, পানীৰ তলৰ কাঁইট নেদেখা শত্ৰু, একাদশীত বৃহস্পতি সৌভাগ্য উপস্থিত হোৱা, লেক লৌ পৰুৱা, লালি নিচিঙা কৈ যোৱা পৰুৱা, বগলী ভকত, ভিতৰি দুষ্ট কিন্তু বাহিৰত সাধু, দেখুৱা মানুহ, হাড়ত বন গজা, প্ৰাচীন হ'ব ধৰা, আলাসৰ লাৰু অতি আদৰৰ, অজিন পাতকী মিলিব নোৱাৰা বা জিন যাব নোৱাৰা। নেক্সট তোমালোকৰ নেক্সট কোশ্চিনটো হ'ল ঊনৈছত বা বলা, অলৰেডি কোৱা হৈছে। ঊনৈছত বা বলা মানে আনন্দত আত্মহাৰা হোৱা, আঁঠুৱা তলৰ মহ অধীন লোক, হাত লৰ চোৰৰ স্বভাৱ, হিয়াৰ আমঠু অতি আদৰৰ, অজিন পাতকী জিন যাব নোৱাৰা বা মিলিব নোৱাৰা, কঁকালত টঙালি বন্ধা কোনো কাম লৈ সাজু হোৱা, খাই পাত ফলা অশ্লাঘী বা উপকাৰ স্বীকাৰ নকৰা। তাৰপিছত আছিলে দেখা তোমালোকৰ আৰু এখন কোশ্চিন পেপাৰ লৈছোঁ। চকু চৰহা, পৰ চিৰিকাটোৰ বা আনৰ ভাল দেখিব নোৱাৰা, অজিন পাতকী মানে জিন যাব নোৱাৰা বা মিলিব নোৱাৰা, হিয়াৰ আমঠু অতি আদৰৰ, কপাল ফুল সৌভাগ্য উপস্থিত হোৱা, হাত লৰ চোৰৰ স্বভাৱ, এলা পেচা মানে সাধাৰণ, কপালৰ গাম মাটিত পেলা মানে অতিপাত পৰিশ্ৰম কৰা। এতিয়া এইখিনি আছিলে তোমালোকৰ প্ৰি ফাইনেল এক্সামিনেশ্যনত অহা প্ৰশ্নসমূহৰ সমাধান। এতিয়া মই তোমালোকৰ আগত এইচএছ ফাইনেল এক্সামিনেশ্যন 2022 অৰ্থাৎ 2022 বৰ্ষৰ প্ৰশ্নসমূহ আলোচনা কৰিম। ইয়াতে আৰু বাক্য ৰচনাখিনি দিয়া আছে। আঁঠুৱা তলৰ মহ অধীন লোক, অনিল মোৰ কাৰণে আঁঠুৱা তলৰ মহ, একাদশীত বৃহস্পতি, এইটো হৈছে বাক্য ৰচনাটো চাই যোৱা। গৌৰ মাৰি গংগাত পেলোৱা, এইটোও তোমালোকক কৈ দিছোঁ, এইটো কমন পৰিছে। চকু চৰহা, এইটোও তোমালোকৰ কমন পৰিছে। নপতা ফুকন নিজকে ডাঙৰ বুলি ভবা, অলপ ডিগ্ৰী লৈ তেওঁ নিজকে নপতা ফুকন বুলি ভাবে, পানীৰ তলৰ কাঁইট, এইটো হৈছে। লেক লৌ পৰুৱা, এইটো হৈছে। তাৰপিছত দেখা, সাত বিহুৰ হৈয়া কণী, অশেষ ঠেকা খাই টেঙৰ হোৱা মানুহ, হিৰণক ঠগিব নোৱাৰা
গাঁওখনৰ ভিতৰত সিয়েই 7 বিহুৰ হয়া কণী। তাৰপিছত হাত দীঘল ক্ষমতাশালী, এইটো অলৰেডি কোৱা হৈছে। ঢৌতে খৰ মৰা, সময় নষ্ট নকৰি। তাৰপিছত কামৰ ব্যস্ততাৰ মাজতে বিনয়ে ঢৌতে খৰ মাৰি MA পাছ কৰিলে। তাৰপিছত তোমালোকৰ 19 চনৰ প্ৰশ্নলৈ আহা। 1952 এইটো হৈ গৈছে নম টেঙৰ হৈছে। ভূতৰ ওপৰত দান, এইটো কি? সৰু আপদৰ ওপৰত ডাঙৰ বিপদ। তেওঁৰ মাক দেউতাকৰ ঢুকুৱাৰ পিছৰ পৰা ভূতৰ ওপৰত দান পৰা দি বিপদ নেৰা হ'ল। অজিন পাতকী জিন যাব নোৱাৰা, এইটো হৈ গৈছে। এতিয়া এইটোৰ আনচাৰটো তোমালোকে অকণমান ৰৈ গৈছে দেখা। 2018 বৰ্ষৰ প্ৰশ্নসমূহ। কপাল ফুটা মানে কপাল ফুলা, সৌভাগ্য উপস্থিত হয়, এইটো হৈছে। কাণে কাণ মাৰি হৈছে। গা টেঙৰ মানে সুস্থ হৈ উঠা। গা টঙা মানে সুস্থ হৈ উঠা। মেডিচিন খাই ৰোগীজনৰ গা টঙালি বান্ধিলে উলি পুংগা হৈ গৈছে। তাৰপিছত মুখ বজোৱা মানে কাজিয়া কৰা। তেওঁ এজন মুখ বজোৱা স্বভাৱৰ ল'ৰা। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। ইয়াৰ পিছত মই তোমালোকৰ অসমীয়া ব্যাকৰণৰ এই সূত্ৰ প্ৰকাৰ সেইবিলাকৰ আলোচনা কৰিম। তোমালোকে সেইখিনি চাবা বুলি আশা ৰাখি আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল।